নমস্কাৰ বন্ধুসকল, সকলোকে আমাৰ চেনেল আৰবি টিপছলৈ পুনৰ স্বাগতম জনালোঁ। গ্ৰীষ্মকালীন ফল কঁঠালক বিশ্বৰ আটাইতকৈ ডাঙৰ ফল বুলি কোৱা হয়। আপোনালোকে হয়তো বহুতেই এই সোৱাদ ভৰা কঁঠাল খাই ভাল পায়। আজি আমি এই কঁঠাল খোৱাৰ উপকাৰিতাৰ বিষয়ে কিছু কথা পাতিম। ইয়াৰ আগতে মই আপোনালোকক কওঁ, যিসকলে এতিয়াও আৰবি টিপছ ছাবস্ক্ৰাইব কৰি লোৱা নাই সেইসকলে অনুগ্ৰহ কৰি আমাৰ চেনেল আৰবি টিপছ ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মই দিয়া ভিডিঅ' প্ৰথমেই চাবলৈ পায়। প্ৰথমে আমি জানো আহক কঁঠালত কি আমাৰ শৰীৰৰ বাবে উপকাৰী উপাদান পোৱা যায়। প্ৰ'টিন, কাৰ্বহাইড্ৰেট, স্নেহ পদাৰ্থ, কেলছিয়াম, আইৰণ, ভিটামিন এ, ভিটামিন B1, ভিটামিন B2, ভিটামিন চি আদি অনেক উপকাৰী তত্ত্ব এই কঁঠালত পোৱা যায়। গ্ৰীষ্মকালীন ফল কঁঠালক বিশ্বৰ আটাইতকৈ ডাঙৰ ফল বুলি কোৱা হয়। আপোনালোকে হয়তো বহুতেই এই সোৱাদ ভৰা কঁঠাল খাই ভাল পায়। কঁঠালৰ কলি, যাক আমি মুচি বুলি কওঁ, সেই মুচিও আমি পাচলি হিচাপে ব্যৱহাৰ কৰোঁ। প্ৰ'টিনৰে সমৃদ্ধ এই কঁঠালৰ মুচিৰ তৰকাৰীখনো অতি সোৱাদ ভৰা হয়। কঁঠালত থকা যি ডায়েটেৰী ফাইবাৰ বা আঁহ, তাৰ ফলত আমাৰ হজম শক্তি বৃদ্ধি হোৱাৰ লগতে কোষ্ঠকাঠিন্য, যাক আমি কনষ্টিপেশ্যন বুলি কওঁ, আৰু অৰ্শ বা পাইলছ ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে। ঠিক সেইদৰে কঁঠালে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে চৰ্দি, কাহ, হাঁপানি আদি ৰোগো প্ৰতিৰোধ কৰে। কঁঠালত যথেষ্ট পৰিমাণে আইৰণ, ভিটামিন চি পোৱা যায়, যাৰ ফলত এনিমিয়া বা ৰক্তহীনতা ৰোগত কঁঠাল অতি উপকাৰী ফল। কঁঠাল খালে আমাৰ দৃষ্টিশক্তি ভাল হয়, কাৰণ কঁঠালত যথেষ্ট পৰিমাণে ভিটামিন এ পোৱা যায়। কঁঠালত যথেষ্ট কেলছিয়াম পোৱা যায়, সেইবাবে হাড় মজবুত কৰাৰ ক্ষেত্ৰত কঁঠাল খোৱা অতিকৈ উপকাৰী। কঁঠাল যিদৰে আমাৰ শৰীৰৰ বাবে উপকাৰী, ঠিক সেইদৰে কঁঠালৰ যি গুটি, সেই গুটিও আমাৰ শৰীৰৰ বাবে অতি উপকাৰী। বৰ্তমান সময়ত কঁঠাল গুটিৰ জনপ্ৰিয়তা বৃদ্ধি হোৱা দেখা গৈছে। অসমৰ লগতে ভাৰতৰ অন্যান্য ৰাজ্যৰ বজাৰতো কঁঠাল গুটি বহু দৰত বিক্ৰী হোৱা দেখা গৈছে। বাংগালোৰত 1 কেজি কঁঠাল গুটিৰ মূল্য 160 টকা। ঠিক সেইদৰে Amazon.comতো আপুনি কঁঠাল গুটি অৰ্ডাৰ দিব পাৰিব, যাৰ মূল্য 250 গ্ৰামত প্ৰায় 475 টকা। কঁঠাল গুটিত থকা বিভিন্ন উপাদানৰ বাবে কঁঠাল গুটি আমাৰ স্বাস্থ্যৰ চমৎকাৰী উপকাৰ সাধন কৰে। বিশেষকৈ দৈনিক কঁঠাল গুটি সেৱন কৰিলে ৰক্তহীনতা, সংক্ৰমণজনিত ৰোগ আদিৰ পৰা উপশম পাব পাৰি। ঠিক সেইদৰে কঁঠাল গুটি সৌন্দৰ্য চৰ্চাৰ ক্ষেত্ৰতো প্ৰয়োগ কৰিব পাৰি। কঁঠাল গুটিয়ে বয়সৰ চাপ দূৰ কৰে। গৱেষণাত প্ৰমাণিত হৈছে যে কঁঠাল গুটিত জিংক, আইৰণ, কেলছিয়াম, কপাৰ, পটাছিয়াম, মেগনেছিয়াম, থিয়ামিন, ৰাইব'ফ্লভিনৰ দৰে অতি উপকাৰী তত্ত্ব পোৱা যায়। সেইবাবে আমি আমাৰ দৈনন্দিন খাদ্য তালিকাত কঁঠাল গুটি অন্তৰ্ভুক্ত কৰা উচিত। বন্ধুসকল, আমি গম পালোঁ যে কঁঠালত আচলতে আমাৰ শৰীৰৰ বাবে কিমান প্ৰয়োজনীয় লাগতিয়াল তত্ত্ব পোৱা যায়। সেইবাবে আমি কঁঠাল সেৱন কৰা উচিত। বন্ধুসকল, আজিলৈ ইমানেই। ভিডিঅ'টো চাই যদি ভাল পাইছে, লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।